এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু মোৰ ভাল মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো আৰু আজি বতৰটো বহুত ধুনিয়া একচুয়ালি মানে ঠাণ্ডা হৈ আছে তো ঠাণ্ডা বতৰত খাবলৈ গধূলি সময়ত কিবা এটা বনাব লাগিব এতিয়া চাহৰ লগত খাবলৈ ভাবিছো পকৰা বনাও আৰু ভাইটি আৰু ময়ে আছো মা দেউতাকো মই ওলাই গৈছে তো তেতিয়া হলে ভিডিওটোৰ মাজনে পলক মন হৈ আছিল বাৰু জিন্দা হয় বতৰটো আৰু এতিয়া উঠিলো এতিয়া উঠি পেলাই চাহ কাপ বনাও ভাইটি আৰু ময়ে ঘৰতে আছে বাৰু আমি দুজনলৈকে চাহ বনাও ভণ্টিটো ঘৰত নাইয়ে বাৰু আৰু বন্ধাকবি পিয়াজ এনেকৈ পকৰা বনাই দিম জলকীয়া দি দিম যিহেতু ঠাণ্ডা হৈ আছে আজি বতৰটো ঠাণ্ডা বতৰত জ্বলাটো খাই বেছি ভাল লাগে আৰু অকণ মছলা দি দিম পিয়াজ বন্ধাকবিখিনি কাটি লোৱা হৈ গ'ল এয়া মই দি দিছোঁ আটা লগতে অকণমান সোৱাদ অনুসৰি নিমখ আৰু মছলাৰ গুড়িও দি দিম গোটেইখিনি এতিয়া মিক্স কৰি লৈ ল'ম তো এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ আৰু ইয়াতে দি দিম এতিয়া পানী বেছিকৈ নিদিওঁ ইয়াতে জলকীয়া কাটি দিম ধুনীয়া গোন্ধ ওলাই গৈছে জ্বলা হ'ব জ্বলাটোৰ ইপিনে বহাই দিছোঁ গাখীৰ চাহ আৰু গৰম পকৰাৰ যি জুতি ল'ম আৰু এয়া হৈ গ'ল পকৰা ক্ৰিস্পি হৈছে ঠাণ্ডা বতৰত দৰে বন্ধাকবি আৰু পিয়াজেৰে বনাইছিল আৰু ঠাণ্ডা বতৰত এইদৰে খাই বহুত ভাল লাগে অকমান জ্বলা টাইপো হৈছে আৰু ইপিনে চাহ হৈয়ে গ'ল গধূলিৰ চাহকাপ ৰেডি হৈ গ'ল ইয়াত গৰম পকৰি আৰু গাখীৰ চাহ আৰু বতৰটো আজি খুবেই ঠাণ্ডা হৈ আছে এইদৰে ঠাণ্ডা বতৰত গৰম চাহ আৰু পকৰি খাই বাৰু কোনে ভাল পায় কমেন্ট কৰিব এয়া চাহকাপ ধুনীয়াকৈ খালোঁ আৰু মায়ে নামলৈ গৈছে দেউতা মই আৰু ভাইটিয়ে চাহ খালোঁ মা এতিয়া আহি তেতিয়া প্ৰসাদ খাওঁ আৰু মই গাখীৰখিনিও গৰম কৰিলোঁ তো গোটেই ভিডিঅ'টো চাই থাকিব আজি আহিছোঁ বৰমা বজাৰত বহুত ডাঙৰকৈ ইয়াত বজাৰ বহে ময়ো কিবা বোলো অলপমান লৈ যাওঁ লগতে বজাৰখনো চাই যাওঁ ইয়াত দেখিছেনে ৰঙালৰ পৰা আদি কৰি যিখিনি লাগে গোটেইখিনি ইয়াত পোৱা যায় আৰু মই লৈ ল'লোঁ বগৰী আৰু হলিও কিনিলোঁ এয়া বৃহস্পতিবাৰ আৰু ৰবিবাৰে বহুত ডাঙৰকৈ ইয়াত বজাৰ বহে বিভিন্ন কালাৰৰ হলি ওলাইছে এয়া ময়ো লৈ ল'লোঁ তো এতিয়া হৈছে ৰাতিৰ সময় আৰু এতিয়া আহিছোঁ ভাত বনাবলৈ আৰু আজি বনাম লোকেল চিকেন জালুকৰ সৈতে আৰু মই কিদৰে বনাওঁ সেইখিনি বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কেৰাহীখন বহাই দিছোঁৱে আৰু মেৰিনেট কৰি থৈছিলোঁ গৰম হ'বলৈ দিছোঁ তেলটো দি দিম এতিয়া গৰম হোৱাৰ পিছত আৰু লোকেল চিকেনখিনি বনাম ইয়াত দি দিছোঁ জলকীয়া ইলাচি পাঁচফোৰণ লগতে অকণমান চেনি দি দিছোঁ আৰু এইখিনি গোটেইখিনি এতিয়া চেনিখিনি অকণমান কেৰামেল হোৱালৈকে থ'ম যাতে এটা কালাৰ আহি যায় আৰু অকণমান চেনি দি দিছিলোঁ কেৰামেল হৈ আছে ইয়াত দেখিছেনে চিকেনখিনি বহাই দিছোঁ আৰু এতিয়া ভাজি ল'ম বঢ়িয়াকৈ আৰু ইয়াত গোটেইখিনি মই মছলা নিমখ হালধি পিঁয়াজ গোটেইখিনি দি দিছোঁ কেৱল আদা নহৰু এতিয়া দি দিম লগতে অকণমান জালুকো দি দিম এইখিনি ভজা হোৱাৰ পিছত জালুক দি দিম লগতে আদা নহৰু ইয়াত দি দিম আলু
পানীখন লগাই থৈ দিম। পানী উঠিছে আৰু পানীখিনি নোহোৱা হৈ যোৱাৰ পিছত আদা নহৰু দি দিম, লগতে জালুকো দি দিম। ইয়াত দি দিম জালুক, আৰু এতিয়া এটা বিলাহী দি দিম। বিলাহী দি আৰু কিছু সময় ভাজি ল'ম। তাৰপিছত গৰম পানী দি দিম। আদা নহৰুৰ ধুনীয়া স্মেল আহিছে আৰু এতিয়া প্ৰায় ভজা হৈ গ'ল। ভজা হোৱাৰ পিছত এতিয়া গৰম পানী দি দিম আৰু ইপিনে গৰম পানী হৈ আছে। এয়া হ'বই আৰু গৰম পানী দি দিম। ইয়াত গৰম পানী ইপিনে হ'ব দিছোঁ। গেছটো মিডিয়াম ফ্লেমত দি দিছোঁ। আৰু আঞ্জাখন হৈছে, এতিয়া নমাই থ'ম। ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম। বাই।